নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। অসমত পুনৰ ওলাব 2 লাখ চাকৰি। পুনৰ চাকৰি ল'বলৈ সাজু হওক ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে। অসমত অতি শীঘ্ৰে নিযুক্তি দিয়া হ'ব 2 লাখ চাকৰিত। আৰু লগতে ৰাজ্যত পুনৰ চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। নিৰ্বাচনত জয়ৰ পিছতে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীৰ ওপৰত পুনৰ চলিব উচ্ছেদ অভিযান। কোনো বেদখলকাৰীক সাৰি যাবলৈ দিয়া নহ'ব। যিমান চৰকাৰী বেদখলী ভূমি আছে সকলো বেদখলমুক্ত কৰা হ'ব। চৰকাৰ গঠনৰ পিছতেই আৰম্ভ হ'ব কাম। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব। যিমান প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰতিটো প্ৰতিশ্ৰুতিয়েই পালন কৰা হ'ব। আৰু এইবাৰ 2 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি। সাজু হওক ৰাজ্যৰ প্ৰতিগৰাকী যোগ্য চাকৰি প্ৰাৰ্থী। নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ পিছতেই এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনত দলীয় পৰাজয়ৰ নৈতিক দায়িত্ব মূৰ পাতি ল'লে গৌৰৱ গগৈয়ে। এইবাৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ বাবে ইভিএমক পৰোক্ষভাৱে জগৰীয়া কৰিলে কংগ্ৰেছে। সংবাদমেল পাতি নৈতিক দায়িত্ব স্বীকাৰ গৌৰৱ গগৈৰ। দলীয় পৰাজয়ৰ নৈতিক দায়িত্ব মূৰ পাতি ল'লে গৌৰৱ গগৈয়ে। সমান্তৰালভাৱে নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰতো সন্দেহ কংগ্ৰেছৰ। শোচনীয় পৰাজয়ৰ বাবে ইভিএমক পৰোক্ষভাৱে জগৰীয়া কৰিলে কংগ্ৰেছে। নিৰ্বাচনত পৰাস্ত হ'লেও আমি বিৰোধীৰ ভূমিকা পালন কৰিম। সংবাদমেল পাতি এই মন্তব্য গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে লগতে কয় যে পৰৱৰ্তী সময়ত সদনৰ বাহিৰৰ পৰা কৰ্তব্য পালন কৰিব কংগ্ৰেছে। নিৰ্বাচনী ফলাফলে দিয়া শিক্ষা অনাগত দিনত সংশোধন কৰিব কংগ্ৰেছে। পৰাজিত প্ৰাৰ্থীক কাষত বহুৱাই এই মন্তব্য গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনত পৰাস্ত হোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ পদ ত্যাগ নকৰে মমতা বেনাৰ্জীয়ে। পশ্চিমবংগৰ ৰাজনীতিক লৈ বৃহৎ ঘোষণা মমতা বেনাৰ্জীৰ। সংবাদমেল পাতি মমতা বেনাৰ্জীৰ মন্তব্য যে বিজেপি আৰু নিৰ্বাচন আয়োগে ষড়যন্ত্ৰ কৰি আমাক হৰুৱাইছে। মুখ্যমন্ত্ৰীৰ পদ ত্যাগ নকৰে মমতা বেনাৰ্জীয়ে। পশ্চিমবংগৰ ৰাজনীতিক লৈ বৃহৎ ঘোষণা মমতা বেনাৰ্জীৰ। চৰকাৰ বিজেপিৰ হ'লেও মুখ্যমন্ত্ৰীৰ পদ নেৰে মমতাই। বিজেপিয়ে বলপূৰ্বকভাৱে আমাক হৰুৱাইছে। সংবাদমেল পাতি এই মন্তব্য কৰে মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে লগতে কয় যে আমি পৰাজিত হোৱা নাই, নৈতিকভাৱে জয়ী হৈছোঁ। নিৰ্বাচন আয়োগে ষড়যন্ত্ৰ কৰি পৰাজিত কৰিছে আমাক। বিজেপি আৰু নিৰ্বাচন আয়োগৰ ষড়যন্ত্ৰৰ বলি হৈছোঁ আমি। চৰকাৰ গঠনক লৈ খেলা হ'ব নেকি পশ্চিমবংগত? এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে চৰকাৰ গঠনক লৈ নতুন খেলা হ'ব নেকি পশ্চিমবংগত? পদত্যাগৰ আহ্বান সজোৰা নাকচ কৰিলে তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে। পৰাজয়ৰ পিছত প্ৰথমবাৰলৈ সংবাদমেল পাতি এই বিস্ফোৰণ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মিয়াৰ হৈ কান্দি কান্দি মাত মতা ৰেজাউল কৰিম চৰকাৰক ভোট নিদিলে মিয়াই। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে দিনে নিশাই গৈছিল উচ্ছেদিতৰ শিবিৰলৈ খবৰ ল'বলৈ। কিন্তু ইয়াৰ পিছতো নিৰ্বাচনত মিয়া মুছলমানে ভোট নিদিলে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক। মিয়াৰ হৈ কান্দি কান্দি মাত মতা ৰেজাউল কৰিমক ভোট নিদিলে মিয়াই। মিয়াক কৰা উচ্ছেদৰ সময়ত চৰকাৰৰ বিৰুদ্ধে অকলে মাত মাতিছিল ৰেজাউল কৰিম চৰকাৰে। আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে দিনে নিশাই গৈছিল উচ্ছেদিতৰ খবৰ ল'বলৈ শিবিৰত। তেতিয়া কিন্তু লাখ লাখ মিয়াৰ সমাদৰ লাভ কৰিছিল ৰেজাউল কৰিম চৰকাৰে। আৰু আমছুৰ পৰা ৰাজনীতিৰ পথাৰত খোজ দিছিল ৰেজাউল কৰিম চৰকাৰে। নিৰ্বাচনত মিয়াই ভোট নিদিয়াৰ বাবেই পৰাস্ত হ'ল ৰেজাউল কৰিম চৰকাৰ।
এইবাৰ সৃজন গ্ৰামৰ পৰা AIUDFৰ হৈ নিৰ্বাচন খেলি পৰাজয়ৰ মুখ দেখিলে ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰ, অতি শীঘ্ৰে ৰাজ্যত গঠন হ'ব নতুন চৰকাৰ। 6 মে'ত ৰাজ্যপালক নিৰ্বাচিত প্ৰাৰ্থীৰ নাম দাখিল কৰিব মুখ্য নিৰ্বাচনী বিষয়াই। আৰু জনপ্ৰতিনিধিৰ তালিকা মতেই অসমত পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে ৰাজ্যপালে আমন্ত্ৰণ জনাব বিজেপিক। উল্লেখযোগ্য যে 82খন আসন লাভেৰে এইবাৰ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপিয়ে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ বাবে নিৰ্বাচনত হাৰিল কংগ্ৰেছ দল। সংবাদমেল পাতি কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ বাবে হাৰিল কংগ্ৰেছ দল। নিৰ্বাচনী ইস্তাহাৰত ভূপেন হাজৰিকা জুবিন গাৰ্গৰ নাম কিয়, এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছত এতিয়া এনেবোৰ উপদেশ দিয়া মানুহ নাই। সংবাদমেলত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে কাৰ্যালয়ত প্ৰয়াত নেতাৰ ফটো থাকিব লাগে, কিন্তু আছে জুবিনৰ ফটো। নিৰ্বাচনৰ আগেয়ে কংগ্ৰেছে স্বীকাৰ কৰিলে যে কংগ্ৰেছৰ নিজা ভোট নাই। জুবিন গাৰ্গৰ নামত ভোটৰ আশা কৰি ভুল কৰিলে কংগ্ৰেছে। ময়ো জুবিন অনুৰাগী, অধিকাংশ জুবিন অনুৰাগীয়েই বিজেপিৰ। জীৱনকালত জুবিন গাৰ্গৰ কাষলৈ নগ'ল কংগ্ৰেছৰ কোনো লোক। মৃত্যুৰ পিছত জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰিলে কংগ্ৰেছে। জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ বাবেই নিৰ্বাচনত হাৰিল কংগ্ৰেছ দল। সংবাদমেল পাতি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ভৱিষ্যতে নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত মীৰা বৰঠাকুৰৰ। মীৰা বৰঠাকুৰে এই সন্দৰ্ভত কয় যে 3বাৰকৈ টিকট দি দলে মোক বহুত সন্মান দিছে, কিন্তু মই দলক একো দিব পৰা নাই। নিৰ্বাচনত পৰাজয়ৰ পিছতে এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে উদ্ভণ্ডালি। কংগ্ৰেছ নেতা ৰতন ইংতিৰ আৱাসগৃহলৈ পেট্ৰল বোমা নিক্ষেপ দুৰ্বৃত্তৰ। অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে ডিফুৰ বোকাজানত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা বোকাজান সমষ্টিৰ প্ৰাৰ্থী ৰতন ইংতিৰ আৱাসগৃহত যোৱা নিশা দুৰ্বৃত্তই ভয়ংকৰ আক্ৰমণ চলায়। নিশাৰ অন্ধকাৰৰ সুযোগ লৈ অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে নেতাগৰাকীৰ ঘৰলৈ লক্ষ্য কৰি 6টাকৈ পেট্ৰল বোমা আৰু 2টাকৈ বিস্ফোৰক নিক্ষেপ কৰে। আৰু এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে। সৌভাগ্যক্ৰমে দুৰ্বৃত্তই দলিওৱা এই পেট্ৰল বোমাবোৰ ঘৰৰ সন্মুখত থকা পাচলি বাৰীত পৰে, যাৰ ফলত কোনো ডাঙৰ ক্ষয়ক্ষতি নহ'ল। মঙলবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে এই সন্দেহজনক সামগ্ৰীবোৰ প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে। পাছত অসম আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বিস্ফোৰক সামগ্ৰীবোৰ উদ্ধাৰ কৰে। এই আক্ৰমণৰ আঁৰত কোন জড়িত হৈ আছে আৰু ইয়াৰ প্ৰকৃত উদ্দেশ্য কি, সেই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। নিৰ্বাচনৰ পৰৱৰ্তী সময়ত হোৱা এনে হিংসাত্মক ঘটনাই স্থানীয় লোকসকলক চিন্তিত কৰি তুলিছে। পৰৱৰ্তী খবৰ, কালিলৈকে আনৰ ঘৰত কাম কৰা মহিলাগৰাকী আজি সাহসীয় বিজেপি দলৰ বিধায়িকা। পশ্চিমবংগত বিজেপিৰ কলিতা মাঝিৰ ঐতিহাসিক জয়। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলত এইবাৰ এক অভূতপূৰ্ব দৃশ্য দেখা গৈছে, যিয়ে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে। মাহে মাত্ৰ 2500 টকা উপাৰ্জন কৰা এগৰাকী সাধাৰণ ঘৰুৱা সহায়িকা কলিতা মাঝি এতিয়া এজন সন্মানীয় বিধায়িকা হিচাপে নিৰ্বাচিত হৈছে। ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টীৰ জয়যাত্ৰাৰ মাজতে মাঝিৰ এই ব্যক্তিগত সাফল্যই বিশেষ চৰ্চা লাভ কৰিছে। তেওঁ নিৰ্বাচনত 1,07,692টা ভোট লাভ কৰি নিজৰ নিকটতম প্ৰতিদ্বন্দ্বী শ্যামা প্ৰসন্ন লোহাৰক 12,535টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। গুজকৰা পৌৰসভাৰ বাসিন্দা কলিতা মাঝিৰ এই যাত্ৰা সহজ নাছিল। ৰাজনীতিত ভৰি দিয়াৰ আগতে তেওঁ আনৰ ঘৰত কাম কৰি পৰিয়াল পোহপাল দিছিল। 4টা ঘৰত ঘৰুৱা সহায়িকা হিচাপে কাম কৰা এগৰাকী মহিলাৰ বিধায়ক পদলৈ হোৱা এই উত্তৰণে গণতন্ত্ৰৰ প্ৰকৃত শক্তিক প্ৰতিফলিত কৰিছে। 2021 চনৰ নিৰ্বাচনত তেওঁ একেখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সেইবাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হাতত অলপ ব্যৱধানত পৰাস্ত হৈছিল। হাৰ নমনা কলিতা মাঝিৰ ওপৰত বিজেপিয়ে পুনৰ আস্থা প্ৰকাশ কৰিছিল
আৰু তেওঁৰ জনপ্ৰিয়তাই এইবাৰ তেওঁক জয়ৰ সোৱাদ দিলে। পশ্চিমবংগৰ এই নিৰ্বাচনী ফলাফলে ৰাজ্যখনৰ ৰাজনৈতিক ইতিহাস সলনি কৰি দিছে। মুঠ 294খন আসনৰ ভিতৰত 206খন আসনত জয়লাভ কৰি বিজেপিয়ে তৃণমূল কংগ্ৰেছৰ 15 বছৰীয়া শাসনৰ অন্ত পেলাইছে। এই বৃহৎ বিজয়ে দেখুৱাইছে যে ৰাজ্যখনৰ ভোটাৰসকলে এক আমূল পৰিৱৰ্তন বিচাৰিছে। বিশেষকৈ 1972 চনৰ পিছত এইটোৱে প্ৰথমবাৰ যেতিয়া কেন্দ্ৰ আৰু ৰাজ্যত একেটা দলৰ চৰকাৰ গঠন হ'ব। এই ঐতিহাসিক মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বংগত পদুম ফুলি উঠা বুলি মন্তব্য কৰি দলৰ কৰ্মীসকলক অভিনন্দন জনাইছে। আনহাতে এই নিৰ্বাচনত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পৰাজয় এক ডাঙৰ ঘটনা হিচাপে পৰিগণিত হৈছে। বিজেপি নেতা শুভেন্দু অধিকাৰীৰ হাতত ভৱানীপুৰৰ আসনখনত তেওঁ পৰাজিত হোৱাটো তৃণমূল কংগ্ৰেছৰ বাবে এক ডাঙৰ আঘাত। যদিও মমতা বেনাৰ্জীয়ে কেইবাটাও সমষ্টিত নিৰ্বাচনী অনিয়মৰ অভিযোগ উত্থাপন কৰিছে আৰু দলটোৱে পুনৰ যুঁজ দি ঘূৰি আহিব বুলি দাবী কৰিছে, তথাপিও ফলাফলে স্পষ্ট কৰিছে যে বিজেপিৰ সাংগঠনিক ভেটি এতিয়া যথেষ্ট শক্তিশালী হৈ পৰিছে।